না, আমাৰ বিৰোধীসকলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে লুৰিণজ্যোতি গগৈয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰিলে। মই আছিলোঁ লগত, আৰু আমাৰ প্ৰতিটো ৰাজনৈতিক দলৰে নেতাসকল ইয়াত উপস্থিত আছে। ইয়াৰ জৰিয়তে আমি যিটো অপপ্ৰচাৰ চলি থাকে বিজেপিৰ তৰফৰ পৰা, সেইটো আমি আজি ইয়াত প্ৰদৰ্শন কৰিলোঁ যে নহয়, আমাৰ বিৰোধী ঐক্য মজবুত আছে, শক্তিশালী হৈ আছে। আৰু এইটো নিৰ্বাচন ২৪ৰ নিৰ্বাচন আপোনালোক সকলোৱে জানে, সচেতন ব্যক্তি মাত্ৰেই, যে এই গণতন্ত্ৰ ৰক্ষাৰ যুঁজ, সংবিধান ৰক্ষাৰ যুঁজ। দেশত এতিয়া এটা বিভাজন, সাম্প্ৰদায়িকতা, ঘৃণা আৰু এইবোৰ এজেণ্ডা লৈ পেলাই ধৰ্মীয় উন্মাদনা এইবোৰকে লৈ বিজেপিয়ে নিৰ্বাচন খেলি আছে। আৰু আটাইতকৈ ডাঙৰ কেলেংকাৰীটো পৃথিৱীৰ ভিতৰত এনেকুৱা কেলেংকাৰী কেতিয়াও হোৱা নাই, কোনো কেলেংকাৰী হোৱাই নাই ইমান, যে ইলেক্টৰেল বণ্ডৰ নামত উদ্যোগপতিসকলৰ লগত আৰু ED, CBI এইবোৰ ব্যৱহাৰ কৰি বিৰোধী দলবোৰক যিধৰণে ভাঙিছে, বিৰোধী দলবিলাকক যিধৰণে ভয় খুৱাইছে, মানুহক ভয় খুৱাইছে, আৰু ED লগাই কেনেকৈ টকা তুলিছে তেওঁলোকৰ পুঁজিত, সেই কথাবোৰ এতিয়া আৰু ছুপ্ৰিম কোৰ্টত ওলাই পৰিলে। ইয়াৰ পিছতো যদি ৰাইজে নিজৰ দায়িত্ব সম্পৰ্কে সজাগ আৰু সচেতন নহয়, তেতিয়াহ'লে আমাৰ ভৱিষ্যত খুব অন্ধকাৰ। আৰু ডিব্ৰুগড়ৰ কথালৈ যদি আহোঁ, তেতিয়াহ'লে মই ক'ম যে এগৰাকী নিমাতী কন্যাৰ এতিয়া আৰু কাম নাই। এজন বজ্ৰকণ্ঠৰে অসমৰ সমস্যা, অসমীয়াৰ স্বাৰ্থ সংসদত উত্থাপন কৰিবৰ কাৰণে আমাক ডেকা ল'ৰা লাগে, যুৱক লাগে, আৰু তেওঁ হ'ল লুৰিণজ্যোতি গগৈ। সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগতভাৱে একো নক'লেও তেওঁ সমগ্ৰ জীৱন, ৰাজনৈতিক জীৱন এটা আপোচৰ জীৱন। কেৱল ক্ষমতাৰ কাৰণে তেওঁ আপোচ কৰিছে, তেওঁ বহুত ক্ষতি কৰি গৈছে। মই এইবোৰ আৰু এটা তালিকা নিদিওঁ, কাৰণ তেওঁৰ দিনত কা আনিছে, যিখন কায়ে আমাৰ গোটেই ধৰ্মৰ ভিত্তিত নাগৰিকত্ব আৰু আমাৰ সংস্কৃতি, আমাৰ ভাষা, এই গোটেইবোৰ শেষ কৰি পেলাব। আৰু জাতি হিচাপে আমাৰ পৰিচয় যিটো, সেই পৰিচয়ৰ প্ৰতি এটা ভাবুকি আহিছে। গতিকে ৰাইজে এইবোৰ কথা বুজিব লাগে। আৰু যি সময়ত কাৰ আন্দোলন হৈছিল, সেই সময়ত আছু মজিয়াৰ পৰা লুৰিণজ্যোতি গগৈ ৰাইজৰ পক্ষত থিয় হৈছিল, সেই কথাবোৰতো পাহৰিলে নহ'ব। কিন্তু সৰ্বানন্দ সোণোৱালে দিল্লীক তৈলমৰ্দন কৰি দিল্লীশ্বৰ সকলৰ মন্ত্ৰণাবোৰ ৰাইজৰ মাজত মেলি দি পেলাই তেওঁৰ নিৰাপদ অৱস্থানত আছিলে। গতিকে ৰাইজে এটা বিচাৰ কৰিব লাগে, কাৰণ আমাৰ ইমান গণতান্ত্ৰিক দাবী, ইমান গণতান্ত্ৰিক আন্দোলন, এইবোৰে তেওঁলোকক লৰাব নোৱাৰিলে। অৱশেষত ২৪ৰ নিৰ্বাচন যিহেতু এটা ডাঙৰ সুযোগ, সেইকাৰণে লুৰিণজ্যোতি গগৈ কৈছে ইতিমধ্যে ইয়াৰ তাৎপৰ্য। গতিকে এই নিৰ্বাচনত আমি এটা সুযোগ পাইছোঁ এই অন্যায় কৰা সকলক বিচাৰ কৰিবৰ কাৰণে। আৰু মই ভাবোঁ ২৪ৰ নিৰ্বাচনত ডিব্ৰুগড়বাসীয়ে ভুল নকৰিব, আৰু এজন জাতীয়তাবাদী, প্ৰকৃত জাতীয়তাবাদী যোদ্ধাক জয়ী কৰি সৰ্বানন্দ সোণোৱালক, তেওঁ ৰাজ্যসভাত আছে, থাকক। আৰু তেওঁ কেনেকৈ ব্যৱহাৰ কৰিছে আৰু মানি লৈছে, ভাবিলে বৰ লাজ লাগে। সৰ্বানন্দ সোণোৱালকতো আমিও সমৰ্থন কৰিছিলোঁ এসময়ত। আজি তাত উঠাইছে, তালৈ গৈছে, তাৰ পৰা তালৈ মুখ্যমন্ত্ৰী, তেওঁৰ নেতৃত্বত চৰকাৰ গঠন কৰিলে, তেওঁক খেদি পঠিয়াই দিলে, তেওঁৰ মাত নাই মুখ। তাৰপিছত তেওঁ ৰাজ্যসভালৈ গ'ল, আকৌ এতিয়া ডিব্ৰুগড়ত খেলাইছে, আগতে লখিমপুৰত খেলাইছিলে। এই ধৰণে তেওঁ নিজৰ যিটো আত্মসন্মান লাঘৱ কৰিছে, এইটোও আমাক অসমীয়া হিচাপে বৰ কষ্ট দিছে। গতিকে তেওঁক এটা শিক্ষা দিয়াৰ প্ৰয়োজন হৈছে। আৰু ডিব্ৰুগড়বাসীয়ে, ৰাইজে, ডিব্ৰুগড় সমষ্টি ৰাইজে এই কামটো কৰি দেখুৱাব বুলি মোৰ দৃঢ় বিশ্বাস। মই লুৰিণজ্যোতি গগৈ জয় কামনা কৰিছোঁ। আৰু মই আজি যিটো দেখিলোঁ, ডেকা বুঢ়া, যুৱক যুৱতী সকলোৰে সমাৱেশত যিটো মই উমান পালোঁ, যে লুৰিণজ্যোতিৰ সমৰ্থন চাৰিওফালে লাহে লাহে। ঠিক আছে, ভালে আছে।